আপুনি বাৰু কেতিয়াবা আধা ৰাতিলৈকে টোপনি ক্ষতি কৰি যিকোনো এটা কথাকে বাৰে বাৰে ভাবি থাকে নেকি? নতুবা কাৰোবাৰ সামান্য কথা এটাকে আপুনি আপোনাৰ ব্ৰেইনত বাৰে বাৰে ৰিপ্লে কৰি থাকে নেকি? আপুনি কিবা এটা সিদ্ধান্ত লোৱাৰ আগত ইমানেই বেছি চিন্তা কৰে যে শেষত গৈ আপুনি কোনো সিদ্ধান্তই ল'ব নোৱাৰে নেকি? এই লক্ষণসমূহ যদি আপোনাৰ লগত আছে তেনেহলে আপুনি অভাৰ থিংকিঙৰ বলি হৈছে। অভাৰ থিংকিঙে এটা দিনতে আপোনাক ধ্বংস নকৰে। ই প্ৰতিদিনে অলপ অলপকৈ আপোনাৰ আত্মবিশ্বাস, সময় আৰু সুখবোৰ কাঢ়ি লয়। আৰু আপুনি ইয়াক বুজি পোৱাৰ আগতেই আপোনাৰ বহুখিনি মূল্যৱান সময় আৰু সুযোগ আপুনি হেৰুৱাই পেলায়। এইটো ভিডিঅ'ত আমি জানিম যে অভাৰ থিংকিং কৰা মানুহৰ 7টা এনেকুৱা ভুল যি ভুলৰ বাবে গোটেই জীৱনটোৱেই নেগেটিভ হৈ যায়। নম্বৰ 1 হৈছে যে অভাৰ থিংকিং কৰা মানুহে সমস্যাতকৈ বেছি কল্পনাত জীয়াবলৈ ধৰে। অৰ্থাৎ সমস্যাটো সৰু হলেও নিজৰ কল্পনাৰে ভাবি ভাবি সমস্যাটো ডাঙৰ কৰি লয়। ধৰি লওক আপুনি আপোনাৰ ফ্ৰেণ্ডজনক মেছেজ কৰিছে আৰু ফ্ৰেণ্ডজনে লগে লগে আপোনাৰ মেছেজৰ ৰিপ্লাই দিয়া নাই আৰু লগে লগে আপোনাৰ ব্ৰেইনটোৱে কাহিনী বনোৱা আৰম্ভ কৰি দিয়ে। সি মোৰ মেছেজৰ ৰিপ্লাই দিয়া নাই, সি কিবা বেয়া পালে নেকি, বা আজিকালি তাৰ এটিটিউড বেছি হৈছে। এইদৰে এটা এটাকৈ নিজে কিছুমান কাহিনী বনায়। অভাৰ থিংকিঙৰ জৰিয়তে সৰু কথাটো দীঘলীয়া কৰি লয়। হয়তো বাস্তৱত তেনেকুৱা নহবও পাৰে, কাহিনী বেলেগ কিবাও হ'ব পাৰে। এটা কথা মনত ৰাখিব যে ব্ৰেইনটোত অহা সকলো ধৰণৰ ভাৱধাৰা শুদ্ধ নহবও পাৰে। দ্বিতীয়তে, অভাৰ থিংকিং কৰা মানুহে ডিচিশ্যন লোৱাতকৈ বেছি এটা ভুল ডিচিশ্যন ল'ব বুলি বেছি ভয় কৰে। অভাৰ থিংকিং কৰা মানুহে ভুল ডিচিশ্যনক লৈ ইমানেই বেছি ভয় কৰে যে শেষত গৈ তেওঁলোকে কোনো ডিচিশ্যনেই ল'ব নোৱাৰা হয়। কিন্তু জীৱনত আটাইতকৈ ডাঙৰ লোকচান এটা ভুল ডিচিশ্যন লোৱাটো নহয়, ডিচিশ্যন নোলোৱাটোহে আটাইতকৈ ডাঙৰ ভুল। লাগিলে আপুনি ভুল ডিচিশ্যন এটাই লওক, তথাপিতো আপুনি ডিচিশ্যন লওক। আপুনি যদি এটা ভুল ডিচিশ্যন লয় তথাপিতো আপুনি জানিব পাৰিব যে শুদ্ধ ডিচিশ্যনটো আচলতে কি আছিল। বেছি চিন্তা কৰা মানুহৰ মনত এই ভাৱটো থাকে যে যদি এনেকুৱা হৈ যায় তেতিয়া কি হ'ব, আৰু এই ভাৱটোতেই তেওঁলোক ফচি থাকে, কেতিয়াও আগবাঢ়িব নোৱাৰে। মনৰ মাজত এটা কাৰণ নোহোৱা ভয় সোমাই থাকে। যদি মই পৰীক্ষাত ভাল ৰিজাল্ট কৰিব নোৱাৰো, যদি মই সফল নহওঁ, যদি মানুহে হাঁহে। কিন্তু সঁচা কথাটো হৈছে যে যিবোৰ কথাত আমি এনেধৰণে বেছি চিন্তা কৰোঁ, প্ৰকৃতাৰ্থত এইবোৰৰ অধিকাংশই নহয়গৈ। কিন্তু আমি সেইবোৰ কথা বেছি চিন্তা কৰি কৰি নিজৰ মূল্যৱান সময়বোৰ নষ্ট কৰি পেলাওঁ, যিখিনি সময় হয়তো আমি সমস্যাবোৰ সমাধান কৰি আগবাঢ়ি যাব পাৰিলো হয়। 4 নম্বৰতে হৈছে যে অভাৰ থিংকিং কৰা মানুহৰ আটাইতকৈ ডাঙৰ ভুলটো হৈছে যে অভাৰ থিংকিং কৰা মানুহে নিজৰ সমালোচনা নিজেই কৰিবলৈ লয়। নিজকে নেগেটিভ ধৰণে জাজ কৰিবলৈ ধৰে। যেনে মই ভাল মানুহ নহয়, সকলোবোৰ ভুল মোৰেই। এইদৰে নিজকে নেগেটিভ ধৰণে জাজ কৰাৰ ফলত লাহে লাহে কনফিডেন্স হেৰুৱাবলৈ ধৰে। চাওক, সম্পূৰ্ণ হোৱাটো জৰুৰী নহয়, কাৰণ কোনো মানুহেই সম্পূৰ্ণ নহয়। জৰুৰী হৈছে যে নিৰন্তৰ চেষ্টা কৰি থকা। 5 নম্বৰতে হৈছে যে অভাৰ থিংকিং কৰা মানুহে বেলেগৰ কথাত বেছি গুৰুত্ব দিয়ে। বহু মানুহেই নিজৰ সপোনবোৰৰ ফালে আগবাঢ়ি যাব পৰা নাই, কেৱল মাত্ৰ এই কথাটো চিন্তা কৰিয়ে যে মানুহে কি ক'ব, মানুহে মোক হাঁহিব নেকি। কেৱল বেলেগৰ কথা চিন্তা কৰিয়েই নিজৰ সপোনবোৰ নিজৰ মাজতেই ৰাখি থৈছে। মনত এটাই চিন্তা যে মই যদি এনেকুৱা কৰো মানুহে হাঁহিব নেকি, মানুহে মোৰ আলোচনা কৰিব নেকি। কিন্তু চাওক, মানুহে আপোনাৰ কথা মাত্ৰ 2 দিন আলোচনা কৰিব, তাৰ পাছত নিজৰ নিজৰ জীৱনত সকলো ব্যস্ত হৈ যাব। কাৰণ আপোনাৰ কথাটোকে আলোচনা কৰি থাকিবলৈ মানুহৰ ইমান সময় নাই। কিন্তু আপুনি যদি বেলেগৰ কথাত গুৰুত্ব দিয়ে তেনেহলে আপুনি আপোনাৰ আধৰুৱা সপোনবোৰ বুকুৰ মাজত ৰাখি গোটেই জীৱনটো এইদৰে জীয়াই থাকিব লাগিব। 6 নম্বৰত হৈছে যে অভাৰ থিংকাৰ মানুহে অতীতত বেছি জীয়াবলৈ ধৰে। অতীতত হৈ যোৱা কথাবিলাক বাৰে বাৰে খুচৰি খুচৰি নিজৰ মাইণ্ডটো নেগেটিভ কৰি তোলে। হয়তো পুৰণি কিবা ভুল এটাৰ কথা, নতুবা ব্ৰেকআপ হোৱা পুৰণি ৰিলেশ্যনশ্বিপ এটাৰ কথা।
অভাৰথিংকাৰ মানুহে এনেধৰণৰ পুৰণি কথাবোৰ বাৰে বাৰে চিন্তা কৰিবলৈ ধৰে। কিন্তু চাওক, যিটো হৈ গ'ল সেইটো হৈ গ'ল। এতিয়া আপুনি অতীতত গৈ সেই ভুলবোৰ পুনৰ শুধৰাব নোৱাৰে। আপুনি কেৱল অতীতৰ ভুলবোৰৰ পৰা শিকি বৰ্তমানটো শুদ্ধ কৰিব পাৰিব। গতিকে অতীতৰ কথা চিন্তা কৰি বা অতীতৰ কথাত দুখ কৰি কোনো লাভ নাই। বৰ্তমানত জীয়াবলৈ শিকক। আৰু শেষত অভাৰথিংকাৰ মানুহে বৰ্তমানৰ আনন্দ ল'ব নোৱাৰে। বেছি চিন্তা কৰাৰ ফলত মনৰ শান্তিবোৰ হেৰুৱাই পেলায়। অতীত আৰু ভৱিষ্যতৰ কথাবোৰ বেছি চিন্তা কৰি কৰি বৰ্তমান সময় উপভোগ কৰিবলৈ নাপায়। নিজৰ ফেমিলি, ফ্ৰেণ্ডছ বা বৰ্তমানৰ সৰু সৰু আনন্দবোৰ হেৰুৱাব লগা হয়। অভাৰথিংকাৰ মানুহৰ এই 7টা ভুল, যাৰ বাবে নিজৰ জীৱনত সকলো থকাৰ পিছতো মনত শান্তি নাথাকে। গতিকে যিকোনো কথা অভাৰথিংকিং কৰাৰ সলনি নিজকে বৰ্তমানত এৰি দিয়ক। নিজৰ কৰিব লগা কামবোৰ সময়মতে কৰি যাওক। লাহে লাহে সকলো ঠিক হৈ যাব। কিন্তু অভাৰথিংকিং কৰিলে কেৱল নিজক ধ্বংস কৰাৰ বাহিৰে বেলেগ একো নাপাব।